Hello friends, মই বিনোদে পুনৰ আপোনালোকৰ বাবে লৈ আনিছোঁ এটা নতুন ভিডিঅ'। ফ্ৰেণ্ডছ, এই ভিডিঅ'টোত আমি আপোনালোকক জনাম DLED সম্পৰ্কীয় এটা নতুন আপডেটটো আহিছে SCERT কৰ্তৃপক্ষৰ ফালৰ পৰা। DLEDৰ পেড এক্সাম অৰ্থাৎ প্ৰি এণ্ট্ৰি টেষ্টৰ যোৱা 1 ছেপ্টেম্বৰৰ পৰা এডমিট কাৰ্ড ইছ্যু কৰিছিল। কিন্তু বৰ্তমান তেওঁলোকে পৰীক্ষা কেন্দ্ৰসমূহৰ কিছু সালসলনি কৰাৰ বাবে পুনৰ এডমিট কাৰ্ড ইছ্যু কৰিছে। আগৰ এডমিট কাৰ্ডটো ইনভেলিড বুলি তেওঁলোকে জনাইছে। গতিকে আপোনালোকে নতুনকৈ এডমিট কাৰ্ড ডাউনলোড কৰি ল'ব লাগিব। এতিয়া আমি আপোনালোকক দেখুৱাম যে কেনেকৈ আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। এডমিট কাৰ্ডটো ডাউনলোড কৰিবলৈ আপোনালোকে এই যিটো পেজ দেখি আছে এই পেজটোলৈ আহিব লাগিব। এই পেজটোলৈ আহিবলৈ আপোনালোকে আমাৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে, সেই লিংকটোত ক্লিক কৰি আপোনালোকে এই পেজটোলৈ আহিব পাৰে। তাৰ পাছত আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ প্ৰথমতে লগইন কৰিব লাগিব। লগইন কৰিবলৈ ইয়াত আপোনালোকে দেখিছে প্ৰথমতে দিব লাগিব এণ্টাৰ ৰেজিষ্টাৰ্ড ফোন নাম্বাৰ, অৰ্থাৎ আপোনালোকে এপ্লাই কৰোঁতে যিটো ফোন নাম্বাৰ দিছিল সেই ফোন নাম্বাৰটো ইয়াত দিব লাগিব। তাৰ পাছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে 2 নম্বৰ অপশ্যনটো হৈছে ডেট অফ বাৰ্থ। আপোনালোকে এপ্লাই কৰোঁতে দিয়া ডেট অফ বাৰ্থটো শুদ্ধকৈ ইয়াত বহুৱাই দিব লাগিব। এতিয়া আহকচোন আমি এই ডাটাকেইটা এণ্ট্ৰি কৰি লওঁ। এতিয়া আপোনালোকে ইয়াত ডাটাকেইটা বহুৱাৰ পাছত লগইন বটনত ক্লিক কৰিব লাগিব। লগইন বটনত ক্লিক কৰাৰ লগে লগে আপোনালোকে এডমিট কাৰ্ডটো পাই যাব। লগইন বটনত ক্লিক কৰাৰ পাছতে এনেকুৱা ধৰণৰ এটা পেজ খোল খাই যাব। এই পেজটোত আপোনালোকে ইয়াত এটা দেখিবলৈ পাব ডাউনলোড এডমিট কাৰ্ড বুলি এটা অপশ্যন আছে। সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি এডমিট কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰিব। গতিকে ফ্ৰেণ্ডছ, আজিৰ আপডেটটো আছিল ইমানেই। যদিহে আপোনালোকৰ আমাৰ এই ভিডিঅ'টোৰ পৰা কিবা জানিব পাৰিছোঁ বুলি ভাবে তেনেহ'লে আপোনালোকে আমাৰ এই ভিডিঅ'টো লাইক কৰক, আৰু যিসকলে SCERTৰ এডমিট কাৰ্ড ডাউনলোড কৰিছিল পৰীক্ষা দিব তেওঁলোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰক, আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ আপডেটবিলাক পাই থাকিবলৈ আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ ইমানতে সামৰিছোঁ। পুনৰ লগ পোৱাৰ আশাৰে জয় আই অসম।